শিৱসাগৰৰ ঐতিহাসিক হৰাগুৰি চাপৰিত বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। লুইতৰ জলপৃষ্ঠ বৰ্তমান বৃদ্ধি হোৱাৰ লগে লগে খহনীয়াৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে আৰু ইতিমধ্যেই এই হৰাগুৰি চাপৰিৰ কেইবা বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ইয়াতে নেমু খেতি আছিলে, ইয়াৰ উপৰিও আছিলে ইয়াত ৰাজহুৱা খেলপথাৰ আছিলে। সেই সকলোবিলাক বৰলুইতৰ বুকুত ইতিমধ্যে জাহ গৈছে। ইয়াত দেখুৱাইছো বৰ্তমান ব্ৰহ্মপুত্ৰ ফেনে ফুটুকাৰে যিহেতু বাঢ়ি আছে, যাৰ ফলত ইয়াত গৰাখহনীয়া অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে আজি এটা মন্দিৰ প্ৰায় আধা অংশ নদীৰ বুকুত জাহ গ'ল আৰু সেই প্ৰকোপ ৰোধ কৰিবলৈ বৰ্তমান গৰাখহনীয়া ৰোধ কৰিবলৈ মই দেখুৱাইছো এইবিলাক জলসম্পদ বিভাগে বৰ্তমান ইয়াত কিছু বেগ এইবিলাক ইয়াত দিছে, বালি মাটি এনেধৰণে ভৰাই ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে তেওঁলোকে কিছু চেষ্টা কৰিছে। কিন্তু সেই চেষ্টা কিমান দূৰ সফল হ'ব সেয়া সময়ত লক্ষণীয় হ'ব। মই স্থানীয় ব্যক্তি আছে, কেনেকুৱা খহনীয়াৰ বৰ্তমান ইয়াত যথেষ্ট কি ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে? মানে খহনীয়াটো আপোনাৰ ভয়ংকৰ ৰূপ লৈছে। আজিৰ পৰা প্ৰায় আপোনাৰ 200 মিটাৰ আগত যেতিয়া আপোনাৰ খহনীয়া ধৰি আছিলে, তেতিয়া আমি বিভিন্ন বিষয়ববীয়াবিলাক আহে, চবকে আমি অৱগত কৰিছোঁ, গাঁৱৰ ৰাইজ চব ওলাই আহে। আজি যিটো পৰিস্থিতি লৈছে, আজি পৰিস্থিতিৰ পৰা আপোনাৰ 200 মিটাৰ আগত যেতিয়া গৰাখহনীয়া হৈ আছিলে, এখন খেলপথাৰ আছিলে, খেলপথাৰৰ পৰা আপোনাৰ 100 মিটাৰ দূৰত আছিলে। তাত আমি যেতিয়া ওপৰৰ বিষয়াসকল আহে, তেখেতসকলক অৱগত কৰোঁ যে এনেকুৱা আমাক তেনেকুৱা কৰক। তেখেতলোকে আহি পাকুপানী পোষ্ট দিয়ে, বোলে কয় কি আমি কৈছোঁ যে যিটো টিউবলেছ দিব লাগে আমি সেইটো বিষয়ে আমাক তেখেতলোকক অৱগত কৰিছোঁ। তেখেতলোকে কৈছে এতিয়া পানী বাঢ়ি আহিছে, এতিয়া আমি সেইটো কাম কৰিব নোৱাৰোঁ। এতিয়া খৰালি ব্যৱহৃত ব্যৱস্থা নল'লে মানে আমি কৈছিলোঁ তেতিয়া, তেখেতলোকে কৈছে এতিয়া পানীটো উঠি আছে, এতিয়া প্ৰাথমিক চিকিৎসাৰ কাৰণে পাকুপানী পোষ্টটো দিছিলে। পাকুপানী পোষ্টটো যিমানে দিলে পাকুপানী পোষ্টটো দিয়াৰ পৰা আজিৰ পৰা এই জেগাডোখৰ পৰা প্ৰায় 200-300 মিটাৰ আগত খহাই আহিল। আজি আপোনাৰ 1.5 মাহৰ আগৰ কাহিনী, এইটো 1.5-2 মাহৰ আগৰ কাহিনী। আমি কোৱাৰ পাছতো ইমানবিলাক কৰিছে। এতিয়া আহি এতিয়া পাকুপানী পোষ্ট দিলে, পাকুপানী পোষ্টে কাম নকৰিলে, এতিয়া এইবোৰ পেলাইছে। এইবিলাক এতিয়া ক'ত গৈছে কোনো ঠিকনা নাই। কি হৈ আছে, আজি কি হৈছে, কালি কি হৈছিলে? এতিয়া এই লেখীয়াকে কাম লগাই আছে, বস্তা পেলাইছে, একো ফল দেখাই নাই, সহায়ে আছে। হয়, মই এই পৰিৱেশ দেখুৱাইছো যে এইবিলাক বৰ্তমান এনেধৰণেই এয়া জিঅ' বেগত মাটি ভৰাই ইয়াত খহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কোপাইন ইয়াত স্থাপন কৰিছিলে কিছুদিন পূৰ্বে, কিন্তু সেই পাৰ্কোপাইনৰ বৰ্তমান চিন চাপ নাই। সেইবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল আৰু বৰ্তমান খহনীয়া প্ৰতিৰোধৰ বাবে এই ধৰণে ইয়াত বেগত মাটি ভৰাই ইয়াত চেষ্টা চলাইছে। কিন্তু এই চেষ্টা কিমান দূৰ সফল হ'ব সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত হৰাগুৰি চাপৰিত ৰাইজ সম্পূৰ্ণ আতংকিত হৈ আছে, কাৰণ ইয়াত কম দিনৰ ভিতৰতে ইয়াত কেইবা বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ইয়াত মই পুনৰ কৈছোঁ, কেইবা বিঘা ইয়াত নেমু খেতি আছিলে, সেইবিলাক জাহ গ'ল। ইয়াত এখন ৰাজহুৱা খেলপথাৰ আছিলে, সেইখন জাহ গ'ল। আৰু দ্বিতীয় এখন হাইস্কুল, হৰাগুৰি চাপৰি যি স্কুল আছে, বিদ্যালয় আছে, তাৰ এখন খেলপথাৰ বৰ্তমান জাহ যোৱাৰ উপক্ৰম প্ৰায় হৈছে। দাদা, কেনেকুৱা খহনীয়া? ইয়াত খহনীয়াটো আমাৰ বহুত জেগা খোৱাইলে, গোটেই ঘৰ খোৱাইলে। আমাৰ হৰি মন্দিৰ আছিলে, হৰি মন্দিৰ খোৱাইছে। দেখিছে আপোনালোকৰ গোটেই একদম সিপাৰৰ পৰা আমি মানুহ থাকিবলৈ অসুবিধা হৈছে, গৰু গাই থাকিবলৈ অসুবিধা হৈছে, চব অসুবিধা আপোনালোকক জানিব দিছোঁ। ৰোধ কৰিব বুলি কিমান দূৰ সম্ভাৱনা আছে আপোনাৰ? মানে এইটো প্ৰতিৰোধ কৰিবই, যিহেতু তেওঁলোকে ডিপাৰ্টমেণ্টে জানে, তেওঁলোকে যি নলেজ আছে তেওঁলোকৰ, যে জিঅ' বেগটো দিয়াৰ লগে লগে ইয়াৰ ইৰচনটো কমি যাব। আৰু এটা কথা ইণ্টাৰেষ্টিং ঘটনা হ'ল কি, আজি 4 দিনৰ আগত যিখিনি ইৰচন হৈছিলে, আপোনাৰ মই এটা কথা জানিব বিচাৰিছোঁ যে খৰালি এইটো কৰিব পৰা নগ'লহেঁতেন নেকি? নাই, মানে খৰালি আমি ডিপাৰ্টমেণ্টৰ লগত জড়িত আছিলোঁ আৰু যোগাযোগ ৰাখিছিলোঁ। ডিপাৰ্টমেণ্টৰ ওচৰত তেতিয়া এই বেগটো এভেইলেবল নাছিলে, মানে জিঅ' বেগটো। এতিয়া এই আহিছে কাৰণে এতিয়া জিঅ' বেগটো আৰম্ভ কৰিছে। হয়, মই দেখুৱাইছোঁ বৰ্তমান এই জিঅ' বেগত মাটি ভৰাই ইয়াত আচলতে জিঅ' বেগত মাটি, ইয়াত বালি আৰু পলস মাটি, আমি এইটো পলস মাটি আৰু বালি মিশ্ৰিত ইয়াত মিশ্ৰণ কৰি ইয়াত ভৰোৱা হৈছে। আৰু ইয়াত মই দেখুৱাইছোঁ খহনীয়া প্ৰতিৰোধৰ বাবে এনেধৰণে বৰ্তমান পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। কিন্তু এই পদক্ষেপ কিমান দূৰ সফল হ'ব সেয়া লক্ষণীয় হ'ব। আমি কিছু সময় পূৰ্বে
জলসম্পদ বিভাগৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁলোকে ইয়াৰ প্ৰাথমিক এটা পদক্ষেপ বুলি কৈছে, এইটো স্থায়ী সমাধান নহয়। গতিকে অস্থায়ীভাৱে এটা কিছু ঠাম কটাবৰ বাবে এনেধৰণৰ পদক্ষেপ লৈছে। এই পদক্ষেপ যাতে ভালদৰে যাতে এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এটা স্থায়ী পদক্ষেপ লয়, তাৰ বাবে কিন্তু ৰাইজে দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।